हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। এডিআৰই এক্সামৰ কাৰণে এটা স্যাম্পল পেপাৰ আপোনালোকৰ কাৰণে লৈ আহিছো। এইটো জিকে পাৰ্টৰ হয়। চাওক, কোৱেশ্চন নম্বৰ 1, তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে আটাইতকৈ কম আন্তঃৰাজ্যিক সীমা শ্বেয়াৰ কৰে? ইয়াৰ এনসাৰটো হল অপশন বি, ত্ৰিপুৰা। কোৱেশ্চন নম্বৰ 2, অসমত গাঁৱলীয়া মানুহৰ জনসংখ্যাৰ পৰিমাণ কিমান? ইয়াৰ এনসাৰটো হল অপশন বি, 85%। কোৱেশ্চন নম্বৰ 3, অসমৰ দ্বিতীয় বৃহত্তম জিলাখনৰ নাম কি? ইয়াৰ এনসাৰটো হল অপশন এ, ডিমা হাছাও জিলা। কোৱেশ্চন নম্বৰ 4, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? ইয়াৰ এনসাৰটো হল অপশন ডি, মাউণ্ট দাফা। কোৱেশ্চন নম্বৰ 5, এছিয়া মহাদেশৰ ভিতৰত ব্ৰহ্মপুত্ৰ কিমানতম দীঘল নদী? ইয়াৰ এনসাৰটো হল অপশন সি, 6তম। কোৱেশ্চন নম্বৰ 6, পৃথিৱীৰ বৃহত্তম মালভূমিটোৰ নাম কি? ইয়াৰ এনসাৰটো হল অপশন সি, তিব্বত মালভূমি। কোৱেশ্চন নম্বৰ 7, ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসকৰ নাম কি? ইয়াৰ এনসাৰটো হল অপশন এ, চন্দ্ৰগুপ্ত মৌৰ্য। কোৱেশ্চন নম্বৰ 8, পুৰণি কালত বিদৰ্ভৰ ৰজা কোন আছিল? ইয়াৰ এনসাৰটো হল অপশন বি, ভীষ্মক। কোৱেশ্চন নম্বৰ 9, 1963 চনত অসমৰ পৰা কোনটো ৰাজ্য পৃথক হৈছিল? ইয়াৰ এনসাৰটো হল অপশন ডি, নাগালেণ্ড। কোৱেশ্চন নম্বৰ 10, মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? ইয়াৰ এনসাৰটো হল অপশন বি, পিয়লি বৰুৱা। কোৱেশ্চন নম্বৰ 11, 1894 চনটো কিহৰ লগত জড়িত? ইয়াৰ এনসাৰটো হল অপশন সি, পথৰুঘাটৰ ৰণ। কোৱেশ্চন নম্বৰ 12, তলৰ কোনটো জন্তুক পুৰণি কামৰূপৰ ৰজাসকলৰ ৰাজকীয় চিহ্ন হিচাপে ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ এনসাৰটো হল অপশন বি, হাতী। কোৱেশ্চন নম্বৰ 13, ভাৰতৰ ৰাষ্ট্ৰীয় শাক পাচলি কি? ইয়াৰ এনসাৰটো হল অপশন ডি, ৰঙালাও। কোৱেশ্চন নম্বৰ 14, আলি আই লৃগাং কোনটো জনগোষ্ঠীৰ উৎসৱ হয়? ইয়াৰ এনসাৰটো হল অপশন বি, মিচিং। কোৱেশ্চন নম্বৰ 15, কেন্দ্ৰীয় শাসিত অঞ্চল দমন আৰু দিউৰ ৰাজধানী কি? ইয়াৰ এনসাৰটো হল অপশন সি, দমন। কোৱেশ্চন নম্বৰ 16, বতাহৰ গতিবেগৰ এককটো কি? ইয়াৰ এনসাৰটো হল অপশন এ, নট। কোৱেশ্চন নম্বৰ 17, ৰুবল কোনটো দেশৰ মুদ্ৰাৰ নাম? ইয়াৰ এনসাৰটো হল অপশন বি, ৰাছিয়া। কোৱেশ্চন নম্বৰ 18, ভৱানন্দ দত্তৰ ছদ্মনামটো হল? ইয়াৰ এনসাৰটো হল অপশন সি, নচিকেতা। কোৱেশ্চন নম্বৰ 19, তলৰ কোনজন ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্ভুক্ত নহয়? ইয়াৰ এনসাৰটো হল অপশন ডি, জ্যোতিপ্ৰসাদ আগৰৱালা। কোৱেশ্চন নম্বৰ 20, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? ইয়াৰ এনসাৰটো হল অপশন সি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Question number 21.
আন্তর্জাতিক সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটোৰ নাম কি? ইয়াৰ এনসাৰটো হ'ল অপশ্যন ডি, হালধীয়া চৰায়ে বাওধান খায়। কুৱেশ্যন নম্বৰ 22, শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ইয়াৰ এনসাৰটো হ'ল অপশ্যন বি, ডক্টৰ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 23, হাইদাং কোনটো জনগোষ্ঠীৰ ধৰ্মীয় গীত? ইয়াৰ এনসাৰটো হ'ল অপশ্যন ডি, সোণোৱাল কছাৰী। কুৱেশ্যন নম্বৰ 24, অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰটো হৈছে? ইয়াৰ এনসাৰটো হ'ল অপশ্যন চি, অসম উপত্যকা সাহিত্য বঁটা। কুৱেশ্যন নম্বৰ 25, 2022 চনত অসম বৈভৱ বঁটা লাভ কৰা ব্যক্তিগৰাকী হ'ল? ইয়াৰ এনসাৰটো হ'ল অপশ্যন বি, ডক্টৰ তপন শইকীয়া। শেষ।